জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6 মেথছৰ চেপ্টাৰ নম্বৰ 1 কুৱেশ্যন আনসাৰসমূহ সলভ কৰাই দিম। 1.1 1.2 এইকেইটা কৰাই দিম। গতিকে এইকেইটাত ইমান কুৱেশ্যন নাই আৰু চেপ্টাৰটো একেবাৰে সহজ মেথমেটিকেল পেটাৰ্ণছৰ ওপৰত আছে। গাণিতিক আৰ্হি মানে মেথছবোৰ কেনেকুৱা ধৰণৰ আৰ্হিসমূহত থাকে, মানে মেথছৰ কিছুমান নাম্বাৰৰ মাজত কিছুমান গেপ থাকে, কেনেকুৱা ধৰণৰ গেপ থাকে, যুগ্ম অযুগ্ম ত্ৰিভুজীয় এইবোৰ আছে। গতিকে সেইবোৰ 1.2ত আমি পঢ়িবলৈ পাম। তাৰ আগতে 1.1টো পঢ়াইটো একেবাৰে সহজ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, কাৰণ তোমালোকৰ ক্লাছ 6ৰ যেহেতু নতুন বুক পাইছা, গোটেইকেইটা লেচন মই যিমান পাৰোঁ সোনকালে মই দি যাম। ইংৰাজী আৰু অসমীয়া দুইটা মিডিয়ামতে দি যাম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। ছাবস্ক্ৰাইব কৰিলেহে ভিডিঅ'বোৰ যেতিয়া আপলোড কৰোঁ তেতিয়া পাবা। এতিয়া চোৱা কৰিছা ইংৰাজীত কি দিছে, ৱৰ্ক ইট আউট। মানে আগতে দিছিলে এক্সাৰচাইজ 1.1 1.2 এক্সাৰচাইজ দিছে, এইবাৰ দিছে ৱৰ্ক ইট আউট। গতিকে 1.1ৰ ফাৰ্ষ্ট কুৱেশ্যন কি দিছে চোৱা, হোৱাট টাইপ অফ পেটাৰ্নছ ডু ইউ অবজাৰ্ভ ইন ইয়ৰ ক্লাছৰুম এণ্ড ছাৰাউণ্ডিংছ। মানে আমাৰ ওচৰে পাজৰে কেনেকুৱা ধৰণৰ আৰ্হি দেখা পাওঁ, কিছুমান বস্তুৰ আৰ্হি কেনেকুৱা ধৰণৰ পেটাৰ্ণ থাকে। চ' সকলো বস্তুৱে যিকোনো পেটাৰ্ণতে হয় নে নহয়। গতিকে কেনেকুৱা ধৰণৰ পেটাৰ্ণ থাকে সেইটো লিখিব লাগিব। ছাপ'জ ধৰিলা তোমালোকে ক্লাছৰুমৰ যোনটো ডেস্ক আৰু বেঞ্চ আছে সেইটো কি হ'ব, এটা ডেস্ক এটা বেঞ্চ থাকিব, তাৰপিছত আকৌ ডেস্ক বেঞ্চ তেনেকৈ এটা চিৰিয়েলি এটাৰ পিছত এটা, মানে আকৌ আগৰ যোনটো অৱস্থা আছে সেইটো আকৌ নেক্সট টাইম আকৌ সেইটো আহে। অ'কে, প্ৰথম ডেস্ক দিয়া হয় তাৰপিছত বেঞ্চ, আকৌ প্ৰথম ডেস্ক দিয়া হয় তাৰপিছত বেঞ্চ। অ'কে, মানে এটা আৰ্হি হিচাপত দিয়া হয়। তাৰপিছত গছ গছনি পাতবোৰৰ কিছুমান আকৃতিবোৰ একেই থাকে হয়নে নহয়। তাৰপিছত পৃথিৱীখন, সূৰ্য এই চোৱা কিছুমান ফুলৰ চানেকি, ফুলবোৰৰ যোনবোৰ পাহিবোৰ থাকে সেইবোৰৰ একেই ধৰণৰ হৈ থাকে। প্ৰথম পাহিটো যেনেকুৱা থাকে তাৰ পিছৰ পাহিটো সেই একেই টাইপৰ থাকে। গতিকে একোটা আৰ্হি, সকলো বস্তুৰে একোটা আৰ্হি থাকে হয়নে নহয়। গতিকে কেনেকুৱা ধৰণৰ কিছুমান আৰ্হি নাম লিখিব দিছে। ইয়াতে চোৱা 1.1ৰ ফুল, শ্ৰেণীকক্ষৰ চকী আৰু মেজ, ৰামধেনু, পাত এইবোৰ হ'ল আৰ্হি কিছুমান, আৰু যিকোনো 2টা বা 3টা আহিব পাৰে। তাৰপিছত ইংৰাজীত চোৱা ফ্লাৱাৰ্ছ, ডেস্ক এণ্ড বেঞ্চ অফ ক্লাছৰুম, ৰেইনব', লিফ এইবোৰ হ'ল ইংৰাজীটো। তাৰপিছত ফুলৰ আৰ্হিৰ মই বানানা ট্ৰি দিছিলোঁ, তাৰপিছত আকৌ মই কাটি দিলোঁ, যিহেতু অকল লিফ দিলে হ'ব। ফুলৰ পাহি 2 নম্বৰটো চোৱা, 2 নম্বৰটো পঢ়ি দিছোঁ। সেই আৰ্হিবোৰত মানে যোনবোৰ আমি দেখা পাওঁ, যোনবোৰ নাম লিখিছোঁ আৰ্হিৰ, সেই আৰ্হিবোৰত থকা নিয়মবোৰ কেনেকৈ পৰ্যবেক্ষণ কৰি চিনাক্ত কৰিব পাৰিবানে, মানে কোনবোৰ আৰ্হি আছে সেই আৰ্হিবোৰত, যোনবোৰ আমি নাম লিখিছোঁ সেইবোৰত কোনটো নিয়ম আছে, কোনটো নিয়মমতে মানে বস্তুটো ফ'ল' হৈছে, মানে সেই বস্তুবোৰ যোনবোৰ আমি আৰ্হিৰ নাম লিখিছোঁ তাত কোনবোৰ মেইন পইণ্টবোৰ আছে যোনবোৰৰ বাবে আৰ্হিবোৰ তাত পৰিলিখিত, কোনবোৰ মেইন আৰ্হিবোৰ পইণ্টবোৰ তাক পৰিলিখিত হয়। ফুলৰ পাহিৰ আৰ্হি, এতিয়া ফুল লিখিছোঁ, ফুলত কি থাকিব, ফুলৰ পাহিৰ আৰ্হি থাকিব হয় নহয়। ফুলৰ পাহিত কিছুমান আৰ্হি থাকে যোনবোৰ একে ধৰণৰ থাকে। এপাহ ফুলৰ পাহিবোৰ একেধৰণে থাকে। চকী মেজৰ পুনৰাবৰ্তী আৰ্হি, অলৰেডি মই বুজালোঁ চকী মেজৰটো। ৰামধেনুৰ ৰঙৰ বিভিন্ন তৰব, এতিয়া চোৱা ৰামধেনুৰ ৰংটো তৰববোৰ কি থাকিব, একেই থাকিব, এটাৰ পিছত এটা কালাৰ আহি থাকে মানে 7টা ৰং এটাৰ পিছত এটা কালাৰ আহি থাকে। কালাৰৰ পিছত বেলেগ বস্তু আহে জানো, নাহে, এটা কালাৰৰ পিছত আৰু এটা কালাৰ আহে তেনেকুৱা। তাৰপিছত পাতত হীৰা উপহীৰা, পাতত যোনটো হীৰা উপহীৰা থাকে সেইবোৰো একে ধৰণৰ থাকে। পেটাৰ্নছ অফ ফ্লাৱাৰ্ছ, ইংৰাজীত পেটাৰ্নছ অফ flower petals, repeating pattern of desk bench, the layers forming the rainbow, the symmetry of leaves. যোনটো symmetry of leaves না পাতৰ হীৰা উপহীৰাবোৰ কি থাকে, এখিলা পাতেই হওক, এখিলা পাতৰ কি থাকে, এইটো এটা পাতেই ধৰিলোঁ, পাতটো কি থাকিব, মাজতে এজন মেইন হীৰা থাকিব আৰু তাৰ মাজতে এইফালে যেনেকৈ হীৰাবোৰ থাকিব এইফালে সেই একেই হীৰা থাকিব। পাতৰ হীৰা উপহীৰাৰ পৰা আমি গম পাব পাৰোঁ যে ইয়াৰ কি হয়, আৰ্হিটো একে ধৰণৰ হয় মানে দুয়োফালে। কিছুমান বস্তু পূৰ্বৱৰ্তীটো যেনেকুৱা থাকে পূৰ্বৱৰ্তীটো আমি দেখা পাই পৰৱৰ্তী কেনেকুৱা হ'ব সেইটো আমি উলিয়াব পাৰোঁ। এতিয়া নাম্বাৰছক 1.2ত আমি নাম্বাৰছৰ পেটাৰ্ণবোৰ আমি শিকিবলৈ পাম, মানে নাম্বাৰছৰ আৰ্হিবোৰ কেনেকুৱা থাকে, সংখ্যাৰ বিভিন্ন আৰ্হি। সংখ্যা চোৱা, সংখ্যা আমি স্বাভাৱিক সংখ্যা পাওঁ, পূৰ্ণ সংখ্যা পাওঁ হয়নে নহয়। নেচাৰেল নাম্বাৰ ইংৰাজীত হয় স্বাভাৱিক সংখ্যাক নেচাৰেল নাম্বাৰছ আৰু পূৰ্ণ সংখ্যাক হোল নাম্বাৰছ। তাৰপিছত স্বাভাৱিক সংখ্যা বা গণনা সংখ্যা মানে কি, স্বাভাৱিক সংখ্যা মানে কি 1 2 যোনবোৰ আমি কাউণ্ট কৰোঁ 1 2 3, আমি 0ৰ পৰা কাউণ্ট কৰোঁ জানো, নকৰোঁ, আমি 1 2 3 4 এনেকৈ কাউণ্ট কৰোঁ। সংখ্যাৰ আৰ্হিৰ আন এটা উদাহৰণ হ'ল পূৰ্ণ সংখ্যা। গতিকে আৰু এটা উদাহৰণ কি 0ৰ পৰা 0 1 2 3 4 এইটো। অ'কে, তাৰপিছত আমাক এটা চাৰ্ট দিছে, চাৰ্টটোত কি কৰিব দিছে চোৱা,
তলৰ তালিকাখনত কিছুমান প্ৰাথমিক আৰু আকৰ্ষণীয় আৰ্হি দিয়া হৈছে আৰ্হি কিছুমান দিয়া হৈছে আৰু 1 2 1 1 1 দিছে আৰু এইবোৰ কি সকলোবোৰ 1 মানে সব 1 এ হ'ব অযুগ্ম সংখ্যা মানে কি বেজোড় সংখ্যা অড নাম্বাৰ অযুগ্মক ইংৰাজীত কি কয় অড নাম্বাৰছ মনত ৰাখিবা ভালকে অযুগ্ম ক'ব অড নাম্বাৰছ ইয়াতে ইংৰাজী মিডিয়ামটো আছে গতিকে অযুগ্মক ক'ব অড নাম্বাৰছ হেতু কি হ'ব 1 3 5 7 যোনবোৰ বেজোড় সংখ্যা আৰু যুগ্ম মানে জোড় সংখ্যা 2 4 6 8 ইভেন নাম্বাৰছ ইংৰাজীত ক'ব ইভেন নাম্বাৰছ 2 4 6 8 10 12 14 16 18 20 22 তেও হেবোৰ তেনেকে যাব মানে আমি যোনবোৰ নাম্বাৰ আছে এইবোৰৰ পৰা উলিয়াব পাৰিম যে পইচাৰ নাম্বাৰবোৰ কি হ'ব এইবোৰে হ'ল নাম্বাৰৰ আৰ্হি সংখ্যাৰ কিছুমান আৰ্হি ওকে তাৰপিছত ত্ৰিভুজীয় সংখ্যা মানে ইয়াতে কি কৈছে ত্ৰিভুজীয় সংখ্যা তিনটাকে 1 ৰ পিছত কি 3 দিছে 6 10 ত্ৰিভুজীয় সংখ্যাত কি হয় ত্ৰিভুজীয় সংখ্যাত এটা নিয়ম থাকে সেই নিয়মটো হ'ল কি চোৱা এটো চোৱা প্ৰথম এটা ত্ৰিভুজীয় সংখ্যাত এটা থাকিব তাৰ পিছত কি আৰু এটা বাঢ়ি যাব মানে এটাৰ লগত আৰু এটা বাঢ়ি যাব আকৌ দুটা থাকিল নহয় প্ৰথম দুটা আছে তাৰপিছত আৰু এটা বাঢ়ি যাব মানে এটা এটাকে বাঢ়ি যায় আৰু এটা ইয়াত তিনটা আছে পিছৰ লাইনত হ'ব চাৰিটা 1 2 3 4 ওকে তেনেকা মানে ত্ৰিভুজ এনেকা এটা কি হয় ত্ৰিভুজ গতিকে ত্ৰিভুজৰ সংখ্যাত কি হয় এটা এটাকে সাৰ্কেল পইণ্ট বাঢ়ি যাব নাম্বাৰ এটা বাঢ়ি যাব প্ৰথম 1 হৈছে 3 হৈছে 3 হৈছে 3 কেনেকৈ হৈছে মই বুজাই দিছো 1 তাৰ পিছত আৰু পিছৰ লাইনত দুটা হৈছে টোটাল কিমান হ'ব 3 হ'ব আৰু পিছৰ লাইনত টোটাল তিনটা বাঢ়ি গলে কিমান হ'ব টোটাল কিমান হ'ব 1 2 3 4 5 6 হেবাবে ইয়াতে কি দিছে 3 নম্বৰত 6 দিছে তাৰপিছত 4 নম্বৰত কি দিছে 10 দিছে এতিয়া 10 টোটাল ছ কাউন্ট কৰিছো 1 2 3 4 5 6 7 8 9 10 বুজি পাইছা গতিকে ত্ৰিভুজীয় সংখ্যাৰ কাৰণে যে তিনটা বাঢ়ি যাব হেতু তোমালকে না ভাবিবা ত্ৰিভুজীয় সংখ্যাক ইংৰাজীত কি কয় ট্ৰায়াঙ্গুলাৰ নাম্বাৰছ নেক্সট বৰ্গ সংখ্যা বৰ্গ মানে কি একৰ বৰ্গ 1 এগুণ কি একে হ'ব 2 দুগুণ বৰ্গ মানে কি একৰ স্কয়াৰ 1 ৰ স্কয়াৰ 2 ৰ স্কয়াৰ 3 স্কয়াৰ মানে কি ইয়াত 1 কেটা আছে দুটা আছে 2 কেটা আছে দুটা আছে 3 কেটা আছে দুটা আছে ওকে স্কয়াৰ বৰ্গ মানে স্কয়াৰ এটো স্কয়াৰ নাম্বাৰছ ওপৰৰ যোনটো এটো দিয়া হয় দুইটো হেতু হয় স্কয়াৰ বুলি কয় ওকে গতিকে 1 এগুণ কিমান 1 2 দুগুণ 4 3 3 গুণ 3 দুটা দে 3 3 গুণ 9 জাসে 4 দুটা হ'ব 4 4 গুণ কিমান 16 তেনেকে বৰ্গ সংখ্যা হ'ব 16 25 তেনেকে বৰ্গ 5 ৰ বৰ্গ 6 ৰ বৰ্গ 7 ৰ বৰ্গ তেনেকে বৰ্গ উলিয়াব লাগে পিছৰ নম্বৰ কোৱেশ্চনত আছে তোমালোকৰ কোৱেশ্চন মতে আকৌ সলভ কৰি দিম পিছৰটো আছে চ বিৰাহাংক না সংখ্যা বিৰাহাংক নাম্বাৰছ ইংৰাজীটো বিৰাহাংক বুলি কয় ইয়াতে নাম্বাৰছ আছে সংখ্যাটো কি কয় নাম্বাৰছ গতিকে বিৰাহাংক নাম্বাৰছটো মই বুজাই দিছো চ ইয়াতে 1 আছে 2 আছে 3 আছে আকৌ 5 দিছে 4 নাই আকৌ মাজতে দুটা নাই আকৌ 8 দিছে মানে কি বিৰাহাংক নাম্বাৰছত কি আছে চোৱা ইয়াত 1 আছে নহয় 1 লিখিলা 1 ৰ লগত আকৌ 1 প্লাস কৰিলে কিমান হ'ব 2 হ'ব এতে 2 লিখিলো এতে এই 2 মানে বিৰাহাংক নাম্বাৰছত কি হয় আগৰ দুটা প্লাস কৰিলে যিমান হ'ব পিছৰটো হিমান হ'ব এতিয়া চোৱা আগৰ প্ৰথমটো আছে 1 প্ৰথমটো আছে 1 তাৰ পিছত আছে 2 এতে 2 + 1 কিমান হ'ব 3 এতিয়া বাকি থাকিল কিমান 2 3 এতে পিছৰ নাম্বাৰটো ওলাবলৈ ইয়াৰ দুটা নাম্বাৰ আমি 1 টো বাদ দিব লাগিব পিছৰ দুটা নাম্বাৰ 3 এ 2 কিমান 5 ওকে এতে পিছৰটো ওলাব লাগিব পিছৰটো ওলাবলৈ হয় এই দুটা প্লাস কৰিম 5 এ 3 এ কিমান 8 আকৌ পিছৰটো ওলাবলৈ হলে 8 ৰ পিছৰটো ওলাবলৈ হলে আমি এই দুটা 5 আৰু 8 লম 5 + 8 কিমান 5 + 8 13 তেনেকে আমি বিৰাহাংক নাম্বাৰছত কি কৰিব লাগিব আগৰ দুটা নাম্বাৰ আমি প্লাস কৰিব লাগিব তেতিয়া পিছৰ নাম্বাৰটো ওলাব পাৰিম বুজি পাইছা পিছৰটো কি কৈছে 2 ৰ ঘাত মানে পাৱাৰ অফ 2 2 পাৱাৰ মানে কি 2 ৰ ওপৰত এবাৰ 0 ধৰিলো 2 ৰ ওপৰত এবাৰ 1 ধৰিলো 2 ৰ ওপৰত এবাৰ 2 ধৰিলা 2 ৰ ওপৰত এবাৰ 3 2 to the power 4 পাৱাৰ মানে কি ওপৰটোকে 2 বহুতে কি বহু 2 to the power 4 to the power of 3 to the power of 2 মানে 2 ৰ পাৱাৰ লিখিব দিছে গতিকে 0 পৰা আমি ধৰিব লাগিব 1 2 3 4 আমি এনেকৈ ধৰিলো 5 লৈকে ধৰিলো এতিয়া আছে 2 কিমান আছে 0 2 ৰ ঘাত যেতিয়া শূন্য থাকে শূন্য মানে কি শূন্যৰ মিনিংটো হয় 1 2 ৰ ঘাত যেতিয়া 2 ৰ বলি ন যিকোনো নম্বৰৰ ঘাতটো যদি শূন্য থাকে তেতিয়া আমি কি ধৰিম তাৰ মিনিংটো 1 ধৰিম গতিকে এটো 1 হ'ব ইয়াত 2 কেটা আছে এটা আছে গতিকে 2 এটা পূৰণ কৰিলে 2 এগুণ 2 2 দুটা আছে মানে কি 2 দুটা ইয়াৰ লগত 2 দুটা পূৰণ হৈ আছে তে 2 * 2 গতিকে आंसर কিমান হ'ব 4 হ'ব ইয়াত 2 কেটা পূৰণ হৈছে 2 * 2 * 3 তিনটা 2 মানে 2 তিনটা হ'ব লাগিব দে 2 পূৰণ 3 নহয় 2 তিনটা 2 দুগুণ 4 4 দুগুণ 8 2 দুগুণ 4 4 ওলালে আকৌ সেই 4টো আকৌ 2 পূৰণ কৰিব 4 দুগুণ 8 आंसर কিমান হ'ব 8 গতিকে তেনেকৈ ওলাইছে চোৱা 8 ওলাইছে পিছত আকৌ 16 মানে কি আমি 2 4 বাৰ পূৰণ কৰিব লাগিব তেতিয়া হ'ব 16 আকৌ 2 5 বাৰ পূৰণ কৰিব লাগিব তেনেকৈ আমি এনেকৈ ওলাই থাকিব লাগিব ডট ডট দিছে নহয় আমি ওলাব লাগিব তাৰ পিছত
তিনিৰ ঘাত তেনেকে তিনিৰ ঘাত আমি ধৰিব লাগিব প্ৰথম তিনিৰ ঘাত প্ৰথম 1 হ'ব যিকোনো নম্বৰৰ ঘাতটো প্ৰথম 1 হ'বই দে কাৰণ যিকোনো নম্বৰৰ ঘাতৰ প্ৰথম 0 পৰা ষ্টাৰ্ট হ'ব 5ৰ যদি 5ৰ ঘাত হয় 5ৰ ঘাত 0 হ'লে কিমান হ'ব 1 হ'ব ওকে 5ৰ ঘাত 1 হ'লে 5 হ'ব 5ৰ ঘাত যদি 2 হয় কিমান হ'ব 5 দুগুণ নহয় 5 দুটা হ'ব 5 5 গুণ 25 বুজি পাইছা তাৰপিছত 10ৰ ঘাত তেনেকে 10ৰ ঘাত ওলাব লাগিব 3ৰ গুণিতক মানে কি পূৰণ 3 গুণ 3 3 গুণ 6 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 গুণ মাল্টিপলছ মানে কি পূৰণ ওকে পাৱাৰ মানে কি দুটা সেই নাম্বাৰটোৰ ওপৰত কিমান ঘাত আছে ঘাতবোৰ ওলাব লাগিব মাল্টিপলছ মানে পূৰণ বুজি পাইছা এতিয়া সো 1.2 ৰ আমি কোৱেশ্চন আনসাৰ সমূহ সলভ কৰি যা তোমালোকে ভিডিওটো প্লিজ স্কিপ নকৰাকৈ চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা শেয়াৰ কৰি দিবা সো আৰু তোমালোকে ক্লাস 6 ৰ আসামিজৰ ভিডিওবোৰ দিছো এটো ভিডিওৰ ডেসক্ৰিপচন বক্সত দি দিম তোমালোকে পাই যাবা দে মই চেপ্টাৰবোৰ ধুনিয়াকৈ বুজাই কোৱেশ্চন আনসাৰ সমূহ দিছো সহজ কৰি গতিকে তোমালোকে পঢ়ি ভাল পাবা মুখস্থ কৰিবলৈ সহজ পাবা এতিয়া 1 নম্বৰটো কি কৈছে সো ওপৰৰ তালিকাখন চাই সংখ্যাৰ আৰ্হিবোৰ চিনাক্ত কৰিব পাৰিবা না ওপৰৰ তালিকা আমি চিনাক্ত কৰিব পাৰিছো বুজি পাইছো হয় না গতিকে ওপৰৰ তালিকাখন চাই এইবোৰটো তোমালোকৰ কোৱেশ্চনত নাহে এটো কোৱেশ্চন ধৰিলা ওপৰৰ তালিকা ইয়াৰ পৰা হয়তো এমসিকিউ দি দিব হয় নহয় এমসিকিউ টাইপ দি দিব বা তেনেকুৱা এনেকা যেনেকৈ ডট ডট দিছে এনেকৈ ডট ডট দিব পিছৰখিনি উলিয়াব লাগিব বা এনেকুৱা হ'ব যে এটো চাই তাৰ পিছৰ কোনটো হ'ব অপচন দি দিব এমসিকিউ তেনেকৈ ওলাব লাগিব গতিকে লিখিব লাগিব ওপৰৰ তালিকাখন চাই আমি সংখ্যাৰ আৰ্হিবোৰ চিনাক্ত কৰিব পাৰিম ওকে yes we can recognize the patterns of numbers in the above table বা yes বুলি লিখিলে হৈ যাব যদি দীঘলকে লিখিব নিবিচাৰা নেক্সট 2 নম্বৰটো প্ৰতিটো আৰ্হিৰ পৰৱৰ্তী পাঁচটা সংখ্যা মানে এই আৰ্হিবোৰ দিছে যিকোনো পিছৰ পাঁচটাকে আমি লিখিব লাগিব পিছত মই অলৰেডি বুজাই দিলো নহয় গতিকে ইয়াত 1 1 আছে 1 সকলোবোৰ 1 গতিকে 1 1 পাঁচটা 1 লিখি দিব লাগিব ইয়াতে কি আছে অযুগ্ম সংখ্যা বেজোৰ 13 15 17 19 21 তেনেকৈ বেজোৰ সংখ্যা লিখিবা বুজি পাইছা তাৰপিছত যুগ্ম সংখ্যা মানে কি জোৰ সংখ্যা 2 4 6 8 10 12 14 16 জোৰ সংখ্যা অলৰেডি গুটেকিটা বুজালোৱে নহয় আৰু তোমালোকে এনসাৰ শীটত আছেই 1.2 চাৰ্টটো মই চাই দিছো এবাৰ মই যেনেকৈ বুজাইছো হেতু মতে এনসাৰটো আছে না নাই গতিকে অলৰেডি মই এনসাৰবোৰ যেটো বুজাই দিছো গতিকে ইয়াৰ পৰা তোমালোকে নিজে কৰি চাবা তাৰ পিছত মিলাই চাবা হৈছে না নাই ওকে গতিকে এটা মিলাই চাবা হৈছে না নাই অলৰেডি মই বুজাই দিলো যেতে গতিকে এইটা তেনেকুৱা আৰু কৰি দিবলৈ একোনা নিজে কৰিবলৈ চেষ্টা কৰি মাল্টিপ্লিকেশন হে কৰিব লাগে ত্ৰিভুজীয় সংখ্যাটো মনত আছে না ত্ৰিভুজীয় সংখ্যা মানে এটা লাইনত এটা নাম্বাৰ বাঢ়ি যাব তিনটাকে দিবা তাৰ পিছত মানে ওপৰৰ লাইনটোত যিমানটা আগৰ পূৰ্বৱৰ্তীত যিমানটা দিছা নাম্বাৰ বাঢ়িছে তাতকে এটা বেছি হ'ব পিছৰটো সেইখিনি কৰি দিবা তাৰপিছত সংখ্যাৰ আন কিছুমান আৰ্হি লিখিবলৈ চেষ্টা কৰা আন কিছুমান আৰ্হি মানে কি কিছুমান আৰ্হি আছে এইবোৰ আৰ্হিৰ ওপৰতে কি থাকে নেচাৰেল নাম্বাৰছ থাকে হোল নাম্বাৰছ থাকে হয় না নহয় হেবোৰে হ'ব কিছুমান প্যাটাৰ্নছ লিখিব দিছে গতিকে এনেকৈ ইংৰাজীতে উছোৱা সাম মোৰ প্যাটাৰ্নছ আৰ বা সাম মোৰ প্যাটাৰ্নছ আৰ এস ফলোজ তেনেকৈ লিখিলো হ'ব সংখ্যাৰ আন কিছুমান আৰ্হি তলত দিয়া ধৰণৰ স্বাভাৱিক সংখ্যা এইবোৰ প্যাটাৰ্ন যোনবোৰ চাৰ্টটো দিছে তাৰ বাহিৰে আৰু কি থাকে স্বাভাৱিক সংখ্যা থাকে মৌলিক সংখ্যা থাকে পূৰ্ণ সংখ্যা থাকে স্বাভাৱিক সংখ্যা 1 2 3 4 এনেকৈ 5 যিমান কাউন্ট মানে নাম্বাৰ গণি শেষ কৰিব নোৱাৰো স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰছ কয় হোল নাম্বাৰছ 0 পৰা হয় 0 টুক জাস্ট এড কৰি দিলে হোল নাম্বাৰছ হৈ যায় মানে পূৰ্ণ সংখ্যা তাৰ পিছত মৌলিক সংখ্যা মানে প্ৰাইম নাম্বাৰছ ওকে যোনবোৰ আমি হেতু নম্বৰে পূৰণ কৰিব পাৰো আৰু গুণিতক হেতু নম্বৰে পূৰণ গুণিতক হয় আৰু নিজে 1 ৰ বাহিৰে আৰু যোনটো নম্বৰ হয় হেতুৰে পূৰণ কৰিব পাৰো ওকে আন কিছুমানে আমি পূৰণ কৰিব নোৱাৰো গুণিতক উলিয়াব নোৱাৰো গতিকে হেবোৰ মৌলিক নাম্বাৰছ হ'ব লিখিলে হ'ল বাকি দুটা লিখিলে হ'ব বেছি লিখিব নালাগে বা তোমালোকে মৌলিক সংখ্যা লিখিব পাৰা তাৰ পিছত হ'ল 4 নম্বৰটো আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা এটা স্বাভাৱিক সংখ্যা মানে কি এটো ইম্পৰ্টেন্ট কোৱেশ্চন ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন এমসিকিউ কাৰণে দে স্বাভাৱিক সংখ্যা মানে কি 1 2 3 4 5 6 তেনেকৈ আটাইতকৈ সৰু কি আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা নাই আৰু আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কি 1 আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কি 0 মনত ৰাখিবা দে গতিকে ডাঙৰ নাই কাৰণ ডাঙৰ আমি কোনো নাম্বাৰ কাউন্ট কৰি শেষ কৰিব নোৱাৰো সৰুটোৱে হ'ব এতিয়া হ'ল 4 নম্বৰলৈকে তাৰ পিছত মই 1.3 বুজাই যাম 1.3 টো কেটামান কোৱেশ্চন অলপ ভালকে মানে ভিডিওটো বেছি দীঘল হৈ যাব যদি 1.3 টো দিও গতিকে আজি 1.1 আৰু 1.2 টো দিলো আশা কৰিছো তোমালোকে বুজি পাইছা প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থবা কাৰণ সাবস্ক্ৰাইব কৰিলে ভিডিওবোৰ যেতিয়া আপলোড কৰো তেতিয়া পাই যাবা তোমালোকে ওকে আৰু অসমীয়াৰ যদি চেপ্টাৰবোৰ বুজি অলৰেডি মই দুটা লেসন আপলোড কৰিলো গতিকে অসমীয়া চেপ্টাৰবোৰ যদি লাগে তেন্তে তোমালোকে এটো ভিডিওৰ ডেসক্ৰিপচন বক্সটো চেক কৰা পাই যাবা গতিকে ভিডিওটো চোৱাৰ বাবে বহুত ধন্যবাদ আজিলৈ আহিছো ধন্যবাদ